বিজেপি সমৰ্থিত প্ৰাৰ্থী UPPLৰ জয়ন্ত বসুমতাৰীক ছাপোৰ্ট দিব লাগে বা সহায় কৰিব লাগে। তো আমি কৈছিলোঁ যে আমাৰ BTCত বহুত ধৰণৰ আমাৰ আদিবাসীৰ সমস্যা আছে। এক নম্বৰটো মাটিৰ সমস্যা, সেইখিনি সমাধান কৰিব লাগিব আপোনালোকে। आसाम का दर्शक को तेहनी नेल चित्तिकना अति गुरुत्वपूर्ण वीडियो और नवा वीडियो जो कना जहां नकिन गंके खना के नकिना उपरुम दो मिद हर जहां चश्मा हरक का नई दो कन्हु मुर्मू और जहां बाय हरक का नई दो असीम हासदा मेनकान मिद ऑक्टे रे आदिवासी प्रोग्राम मिलिट्री ऑफ असम आत्मा संगठन रन बना कान याकिन लीडर कन्हु मुर्मू दो जीवे ताहेकना और असीम हासदा दो चेयरमैन मेनकान कन्हु मुर्मू ऑक्टे रो मिद दो अस्त्र संबरण होइलेना गुवाहाटी रुहजाय रे उन्हें आसाम CM तरुण गोगोई और हम गृहमंत्री ताहेकना चिदम्बरम मेनकान दोसर और जबजेस फक्का नेतृत्वते जहां और अस्त्र संबरण होइलेना संकटे बलाक्षेत्र मेनकान नवा दो असीम हासदा नेतृत्वते बारदम अस्त्र संबरण होइलेना और इन टाइम खन के नितो जहां दो AWDC रे चेयरमैन नय असीम हासदा मेनकान नितो नुकिन आदिवासी जहां दो एजेंट रे इडियो का डेवलपमेंट लगी और उना को इदी कते नुकिन मिद हट प्रचार रे मारंग कथा के सदर का अब इदी जहां कन्हु मुर्मू नई चिरांग जिला रे मारंग निर्वाचन प्रचार सभाय हुई चुकी और जबरेस खाका नई दो प्रेस मीट एम का मेनखान आदिवासी को ओका को एजेंट दा इदी कते मेन का जला अन पुस्तक नेला जमी चुकिया বিশেষ করে এইটো নিৰ্বাচনী বতৰ চলি আছে। আমাৰ কোকৰা একদম কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাক ৰিকুৱেষ্ট কৰিছিলে বিজেপি সমৰ্থিত প্ৰাৰ্থী UPPLৰ জয়ন্ত বসুমতাৰীক ছাপোৰ্ট দিব লাগে বা সহায় কৰিব লাগে। বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে NDA চৰকাৰ হয়। ইয়াত তিনিটা ৰাজনৈতিক দল একগোট হৈ পেলাই এজন প্ৰাৰ্থী নিক্ষেপ কৰিছে আৰু তেখেত হ'ল জয়ন্ত বসুমতাৰী। তেখেত UPPLৰ এজন সদস্য মনোনীত প্ৰাৰ্থী হয়। তো আমাৰ সন্মুখত যি জাতীয় সমস্যাবিলাক আছে এই জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতে আমি আজি এই সিদ্ধান্ত ল'ব লগা হ'ল। আমি কৈছিলোঁ যে আমাৰ BTCত বহুত ধৰণৰ আমাৰ আদিবাসীৰ সমস্যা আছে। এক নম্বৰটো মাটিৰ সমস্যা, সেইখিনি সমাধান কৰিব লাগিব আপোনালোকে। যিহেতু পাট্টা দিয়া নাই বা বিভিন্ন সময়ত আমাৰ ইভিকশ্যন হয় আদিবাসীসকলৰ, সেইবিলাক কৰিব নালাগে আৰু পাট্টা প্ৰদান কৰিব লাগে, ফৰেষ্ট পাট্টা যিটো। তো তেতিয়া ইহঁতে কৈছে ঠিক আছে আপোনালোকে গাঁওবুঢ়াসকলক মাতি দিয়ক, আমি আলোচনা কৰিম। সেই মৰ্মে আমি আজি প্ৰায় পৰ্বতধৰা অঞ্চলৰ পৰা গাঁওবুঢ়া আহিছে, চৰাইবিল, জমদুৱাৰ, গোসাইগাঁও, কচুগাঁও অঞ্চলৰ পৰা গাঁওবুঢ়াসকল আহিছে, লুংচুঙৰ পৰা আহিছে, চৰপৰাৰ পৰা আহিছে, দেওচিৰি অঞ্চলৰ পৰা আহিছে। আমি সেইটোকে আলোচনা কৰিলোঁ। ইণ্টাৰেকশ্যন হ'ল যে ফাৰ্ডাৰ আমাৰ প্লেনিং থাকিব বা চৰকাৰৰ প্লেনিং থাকিব যে এওঁলোকক ফৰেষ্ট পাট্টা দিয়াৰ ক্ষেত্ৰত যিটো প্ৰব্লেম আছে, বাধা যিটো সৃষ্টি হৈছে নিয়মৰ মতে, ফৰেষ্টৰ নিয়মৰ মতে সেইখিনি সোনকালে এমেণ্ডমেণ্ট কৰি যি ধৰণে মানে আইনখন বনালে পাট্টা দিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব, সেইটো কৰি দিব বুলি আজি ইঞ্চুৰেঞ্চ দিছে। আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ আহ্বানত বিভিন্ন আদিবাসী দল, সংগঠন, সামাজিক সংগঠন, মহিলা সংগঠনক লৈ পেলাই আমি এক আলোচনাত মিলিত হৈছিলোঁ আৰু আলোচনাৰ মূল বিষয়বস্তু হৈছিলে যে আমাৰ যি জাতীয় সমস্যাসমূহ আছে, সন্মুখত আদিবাসী জাতীয় বহুত সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আমি চৰকাৰৰ লগত থাকিবই লাগিব আৰু চৰকাৰৰ লগত থকা মানে যিহেতু NDA চৰকাৰ হয়, ইয়াত তিনিটা ৰাজনৈতিক দল একগোট হৈ পেলাই এজন প্ৰাৰ্থী নিক্ষেপ কৰিছে। আমি আজিৰ এই প্ৰেছ মিডিয়াৰ যোগেদি আমি আমাৰ ৰাইজক আহ্বান কৰিব বিচাৰিম যে আমাৰ NDAৰ যি প্ৰাৰ্থী আছে তেখেতৰ পক্ষত যাতে অহা 7 মে তাৰিখে যি ভোট হ'বলগীয়া আছে, সেই 7 তাৰিখে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ যি মূল্যৱান ভোট আছে সেই ভোটখিনি তেখেতৰ পক্ষত যাতে প্ৰদান কৰে। জনজাতিকৰণৰ ক্ষেত্ৰত যিহেতু এইটো পাৰ্লামেণ্টত ৰাজ্যসভাত এইটো উত্থাপিত হৈছিলে। কাৰণটো হৈছে আমাৰ ইয়াত এক্সিষ্টিং যিসকল ট্ৰাইবেল আছে
এওঁলোকে অবজেকশ্যন কৰিছে যে এখেতসকলৰ যিটো কোটা আছে 12%, সেই কোটাৰ পৰা আমি আদিবাসীসকলে পাব নালাগে। তো ইয়াতে মানে প্ৰব্লেমটো হ'ল অসম চৰকাৰৰ পৰা আমাক আদিবাসীসকলক কিমান কোটা দিব সেইটো অসম চৰকাৰে মানে ঠিক কৰিব লাগিব। সেইটো আজি আলোচনাত আহিছে আৰু এখেতসকলে কৈছে এইটো আলোচনা কৰিব অতি সোনকালে আমালোকৰ লগত গুৱাহাটীত চৰকাৰৰ লগত, আৰু সেই মৰ্মে এটা মানে ৰিকমেণ্ডেশ্যন যাব চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ, আৰু সেই ৰিকমেণ্ডেশ্যন হ'লে কেন্দ্ৰীয় চৰকাৰে সেইটো অনুমোদন দিয়াত কোনো মানে বাধা নাথাকিব। সংগঠন আজি বৈঠকত আহিছিল নেকি? নাই, আমি মাতা নাই, অকল গাঁওবুঢ়াসকলক আমি মাতিছোঁ। আমি এটাই সঠিক সিদ্ধান্তত আহিব পাৰিলোঁ যে আমাৰ যি জাতীয় সমস্যাসমূহ আছে, সন্মুখত আদিবাসী জাতীয় বহুত সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আমি চৰকাৰৰ লগত থাকিবই লাগিব। আৰু চৰকাৰৰ লগত থকা মানে যিহেতু NDA চৰকাৰ হয়, ইয়াত 3টা ৰাজনৈতিক দল একগোট হৈ পেলাই এজন প্ৰাৰ্থী নিক্ষেপ কৰিছে, আৰু তেখেত হ'ল জয়ন্ত বসুমতাৰী। তেখেত UPPL-ৰ এজন সদস্য মনোনীত প্ৰাৰ্থী হয়। তো আমাৰ সন্মুখত যি জাতীয় সমস্যাবিলাক আছে, সেই জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতে আমি আজি এই সিদ্ধান্ত ল'ব লগা হ'ল।